ছাত্ৰ-ছাত্ৰীসকল আজি ইংলিছ জ্ঞান একাডেমীত আমি আলোচনা কৰিব বিচাৰিছোঁ এডভাৰটাইজমেণ্টৰ বিষয় যিটো ফাইনেলত 5 মাৰ্কছ দি আহে আৰু এইটো কুৱেশ্যনত থাকিব কুৱেশ্যন নাম্বাৰ 2ত থাকে এডভাৰটাইজমেণ্ট পোষ্টাৰ আৰু নোটিছৰ ভিতৰত এটা কৰিব লাগে কুৱেশ্যন দুটাৰ আহে এতিয়া আমি উদাহৰণ হিচাপে কুৱেশ্যন এটা লৈছোঁ ইউ আৰ অৰুণা who had lost a black leather bag while traveling to Digboi by a local bus. Draft an advertisement to be published in the classified page of a local daily. এতিয়া কুৱেশ্যনটোৰ পৰা নিশ্চয় বুজি পাইছা যে ডিগবৈলৈ লোকেল বাছত গৈ থাকোঁতে ব্লেক লেদাৰ বেগ কলা ৰঙৰ লেদাৰ বেগ এটা তোমাৰ হেৰাইছে আৰু সেইটোৰ বাবে তুমি এডভাৰটাইজ কৰিব লাগে যাতে পাওঁতাই কোনোবাই যিয়ে পাইছে তেওঁ তোমাক ঘূৰাই দিয়ে এতিয়া আমি এইখিনিতে অকণমান এডভাৰটাইজমেণ্টৰ ইয়াৰ আনসাৰ কৰাৰ আগতে এডভাৰটাইজমেণ্টৰ বিষয়ে আমি জানিব লাগিব আমাৰ এডভাৰটাইজমেণ্ট থাকে দুই ধৰণৰ এটা হ'ল ক্লাছিফাইড এডভাৰটাইজমেণ্ট আৰু এটা হ'ল ডিসপ্লে এডভাৰটাইজমেণ্ট এইটো যে ইয়াত দেখুৱাইছোঁ সদায় এডভাৰটাইজবিলাক প্ৰায় সেকেন্ড পেজত থাকে আৰু এইটো হৈছে ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ এক্সাম্পল ইয়াত যিখিনি এডভাৰটাইজমেণ্ট দিয়া হৈছে তোমালোকে দেখিবা যে বাকি ওচৰত থকা নিউজ লিখা যিবিলাক কলম সেই কলমবিলাকৰ লগত মিলি থাকে গতিকে ইয়াৰ লক্ষণ আৰু এটা আছে যে ইয়াৰ মেক্সিমাম 100 ৱৰ্ডছ লৈকে হ'ব পাৰে তাৰ ওপৰত হ'লে এইটো ক্লাছিফাইড নহ'ব তেতিয়া ডিসপ্লে এডভাৰটাইজমেণ্ট হ'ব এইখিনি হৈছে ক্লাছিফাইড এডভাৰটাইজমেণ্ট ইয়াত কোনো ধৰণৰ কালাৰ নাথাকে ব্লেক এণ্ড হোৱাইট থাকিব আৰু এই যেটো এডভাৰটাইজমেণ্ট এতিয়া আমি ইয়াত ইয়েলো কালাৰত দেখিছোঁ এইখিনি চোৱা ৱৰ্ডো 100 জতকৈ বেছিও হ'ব পাৰে বা কম হ'লেও তাৰ কালাৰ আছে হলে নিজৰ ফটোবিলাক দিয়া থাকে ডিজাইনবোৰ দিয়া থাকিব আৰু সেইবিলাক হৈছে ইয়াৰ যেটো দৈৰ্ঘ্য অৰ্থাৎ ইয়াৰ কিমান সেন্টিমিটাৰ লৈকে আছে আৰু কেইটা কলম আগুৰি আছে হলে এতিয়া এইটো এডভাৰটাইজমেণ্টে চোৱা ওপৰৰ নিউজত যিখিনি দিয়া আছে তাৰ দুটা কলম আগুৰি আছে হলে গতিকে এইটো কোৱা হৈছে ক্লাছিফাইড এডভাৰটাইজমেণ্ট এইটো আৰু কালাৰ যেটো আছিল সেইটো হৈছে ডিসপ্লে এডভাৰটাইজমেণ্ট তো ক্লাছিফাইড এডভাৰটাইজমেণ্টত যদিও মেক্সিমাম ৱৰ্ড লিমিট 100 হয় এইটো কলম কোৱা হয় মেক্সিমাম ৱৰ্ড লিমিট 100 হয় কিন্তু আমাক এক্সামত আহিব মেক্সিমাম ৱৰ্ড লিমিট 50 থাকিব হলে তাৰ ভিতৰত আমি লিখিব লাগে 2-4টা শব্দ কম বা বেছি হলে একো আপত্তি কৰিব লগা নাথাকে গন্তি কৰি থাকিব নালাগে পৰীক্ষাত এটা গম পোৱা যায় যে ইয়াত প্ৰায় 40 বা 60ৰ ভিতৰতে থাকিব বুলি আৰু এটা এটো হৈছে এটো এটা যদিও ব্লেক এণ্ড হোৱাইট আছে চোৱা এইটো দেখাই থকা এডভাৰটাইজমেণ্টটো যদিও ব্লেক এণ্ড হোৱাইট আছে ইয়াত কিন্তু ৱৰ্ড ইমানেই বেছি আছে মোৰ দেন 100 আছে তথাপি ই কিন্তু এইটো ক্লাছিফাইড হৈ থকা নাই এইটো ডিসপ্লে এডভাৰটাইজমেণ্ট হৈছে গতিকে এইটোৰ কথাটো আমাৰ নালাগে আমাক ক্লাছিফাইডটো আৰম্ভণিতে দেখুৱাটো লাগে ইয়াক আমি আমাক যেটো লাগে ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ আমি প্ৰেক্টিছ কৰিব লাগিব হলে গতিকে আমি অকণমান আগত যেটো কুৱেশ্যন দিয়া হ'ল হলে সেই কুৱেশ্যনৰ আধাৰত আমি এতিয়া এনসাৰটো লিখি লম তো এনসাৰ লিখোতে আমাৰ এইটো যেহেতু লেদাৰ বেগ হেৰুৱা কথা কোৱা হৈছে গতিকে আমি কি কৰিম ইয়াৰ হেডিংটো আমি কি বুলি দিম লষ্ট এণ্ড ফাউণ্ড বুলি দিব লাগিব হলে লষ্ট এণ্ড ফাউণ্ড আৰু আমি লিখিম I have lost my black leather bag while traveling by a local bus from Tinsukia to Digboi. আমাক ডিগবৈলৈ যোৱা কথা কৈছিলে কিন্তু কোৰ পৰা গৈছো আমি লিখি দিছো তাৰ পিছত the bag is made of genuine leather and has an elegant look. অকণমান নিজে বনাব লাগিব দেই অকণমান কিবা এটা লগাই দিলে হ'ল কুৱেশ্যনে বহুত ৱৰ্ড থাকে কুৱেশ্যনত তাৰ লগত অকণমান নিজৰ ফালৰ পৰা লগাই দিম সেন্টেন্স এটা দুটা লগাই দিম It contains some personal items and important documents. If found, kindly contact me at বুলি ইয়াত আমি ফোন নাম্বাৰ দি দিম খসি দিব নালাগে A reward will be given
for its safe return. তলত অৰুণ বা অৰুণা যিটো নাম লিখা এটাই লিখিব লাগিব হলে এটাই নাম লিখিব লাগিব আৰু ইয়াত মই দেখুৱাই দিয়াৰ ধৰণে বক্স এটা তোমালোকে কৰি ল'ব লাগে বক্সটো হেখৰ পিনে কৰিবা আৰু ইয়াত দেখিছা lost and found অকনমান ডাঙৰ আখৰেৰে লিখিব লাগিব কেপিটেলত লিখাটো ভাল বাকি তলত লিখাখিনিতকে ওপৰৰ হেডিংটো অলপ ডাঙৰ হ'ব লাগিব আৰু ই চেণ্টাৰত মাজ ভাগত থাকিব লাগিব আৰু বক্সটো সেইমতে লাইন বিলাক আমি আৰম্ভণিটো সদায় একে ঠাইৰ পৰা আৰম্ভ হয় শেষৰ পিনেও বৰ ছুটি আৰু বহুত এটা লাইন ছুটি আন এটা লাইন বহুত শেষৰ দূৰলৈকে লিখিলো তেনেকুৱা কৰিব নালাগে প্ৰায় মিলি যোৱাকে আমি বনাবলৈ চেষ্টা কৰিব লাগিব এটো আমি এটা এক্সাম্পল আমি এটা লৈছো তো বিভিন্ন বেলেগ ধৰণৰ থাকে এটো হেৰুৱাক লৈছো আমি আৰু এটা আমি প্ৰেক্টিস কৰিম দ্বিতীয়টো এডভাৰটাইজমেন্ট আমি প্ৰেক্টিস কৰিছো কোৱেশ্চনটো চাই লোৱা You are Borun Bonasri. You propose to sell your house. Draft an advertisement to be published in the Assam Tribune under classified columns. এতিয়া এই কোৱেশ্চনটোত ঘৰ তোমাৰ আছে আৰু ঘৰখন বিক্ৰী কৰিব বিচাৰিছা আৰু তাৰ এডভাৰটাইজমেন্টটো ক্লাসিফাইড কলমত দিবলৈ কৈছে তাৰ মানে আমাৰ 50 words 100 wordsৰ কম হ'ব লাগে নিয়ম মতে কিন্তু এক্সামত আমাক যেটো দিয়ে 50 wordsৰ কমত হ'ব লাগে গতিকে ইয়াৰো আমি হেডিংটো দিও হাউস ফৰ সেল আৰু আমি লিখিব লগিয়াখিনি কি কৰিম a beautifully furnished house having 3 bedrooms a sitting room a kitchen a dining room is available for sale in Topobon area of Dumduma town. The owner is going abroad shortly. Interested parties are requested to contact at তুমি এটা মোবাইল নাম্বাৰটো দি দিবা এতিয়া কথা হল কি সোয়া ইয়াত কি আছে যে ইমানটা ৰুম থকা কিচেন ডাইনিং ৰুম এনেকুৱা থকা ঘৰ এটা বিক্ৰী কৰিবলৈ লোৱা হৈছে অমুক ঠাইত বুলি আমি লিখি দিছো তে আমাৰ ওয়ার্ড লিমিটটো তো যিমান হ'ব লাগে খুব কম হল গতিকে আমি বুদ্ধি এটা লগাই দিলু ইয়াত যে যিজনে বিক্ৰী কৰিব লৈছে বা ঘৰৰ মালিকজন বাহিৰলৈ সোনকালে যাব গতিকে যিয়ে ইচ্ছা কৰে লবৰ বাবে বা তাৰ বিষয় জানিবৰ বাবে সেইখিনি কথাৰ বাবে সোনকালে যাতে হয় কামটো তাৰ বাবে অনাৰজন বাহিৰলৈ যাব বুলি ইয়াত দিয়া হৈছে গতিকে এই কামটো খৰখেদা হ'ব সোনকালে হ'ব মানুহবিলাকে সোনকালে খবৰ কৰিব আৰু দ্বিতীয় কথাটো হল কি আমাক যেহেতু এক্সামত ওয়ার্ড লাগে অলপ গতিকে ওয়ার্ড কেইটামান ওয়ার্ড আমি বঢ়াই দিলু গতিকে এনেকুৱা বুদ্ধি এটা কৰি ল'ব লাগে কেইটামান এনেকুৱা প্ৰেক্টিস কৰি গলে আমাক এক্সামত সহায় হ'ব তো ইচ্ছা কৰিলে আমি আৰু এটা কৰি লও অকনমান ভিডিও দীঘল হ'ব একেটাতে আমি শেষ কৰি দিছো থাৰ্ড কোৱেশ্চনটো হৈছে you are a young boy girl who wanted to start a shop in Dumduma town and looking for a suitable room. Draft an advertisement to be published in the Assam Tribune under classified columns. ইয়াত নাম দিয়া নাই ওদিকে তুমি এজন ইয়াং বয় বা গার্ল হয় তুমি ডুমডুমা টাউনত দোকান এখন খুলিব বিচাৰিছা তাৰ বাবে তুমি ৰুম এটা চাই আছা বিচাৰি আছা ওদিকে তাৰ বাবে এটা এডভাৰটাইজ দিলা মোক ৰুম লাগে বুলি তুমি এডভাৰটাইজমেন্ট দিবা এতিয়া আমি লিখিছো wanted on rent হেডিং টু এইটো হ'ব ভাড়াত বিচৰা হৈছে a well furnished RCC room is wanted on rent in the center বা heart of Dumduma town. The room is to be used as stationery shop and should be well secured. যেহেতু রুমটো স্টেশনারি দোকান হিচাপে আমি খুলিব লৈছো মই খুলিব লৈছো গতিকে ভাল সিকিউৰিটি থকা রুম হ'ব লাগিব ফটকে কোনোবাই চুৰ কৰিবলৈ খুমাব পাৰিব নালাগে তো তাৰ পিছত লিখিছো প্লিজ কন্টাক্ট এট ফোন নাম্বাৰ বুলি আমি ফোন নম্বৰ দিম টু ফাইনালাইজ দ্য থিংস বাকিখিনি কথা ফাইনাল কৰিবৰ কাৰণে এই ফোন নাম্বাৰত মোক যোগাযোগ কৰিব যাৰে ডুমডুমা টাউনত বা সেন্টাৰত কাৰোবাৰ যাৰ ৰুম আছে খালি আছে ভাড়া দিব লগিয়া আছে
তেনেকুৱা যদি থাকে মোৰ লগত এই ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰিব বুলি দিছোঁ গতিকে এডভাৰটাইজমেণ্ট ইয়াত যেনেকৈ দেখুৱাইছোঁ বক্স এটাৰ ভিতৰত চেণ্টাৰত ওপৰত আমি হেডিং লিখিব লাগিব তাৰ পিছত আমি কথাখিনি দিব লাগিব আৰু কথাখিনি লক্ষ্য কৰিবা প্ৰশ্নৰ লগত মিলাই প্ৰায়বিলাক কথা কুৱেশ্যনতে থাকেই গতিকে আমি বহুত বেছি এক্সট্ৰা লিখিব লগা নহয় অকণমান আমি যদি প্ৰেক্টিছ কৰি চাওঁ অকণমান 2-4 বাৰ পঢ়ি চাম তো 5 মাৰ্কছ আমি ধুনীয়াকৈ আমি পাব পাৰোঁ তো এইখিনি আছিলে আজি এডভাৰটাইজমেণ্টৰ বিষয়ে তোমালোকক পৰীক্ষাৰ ঠিক আগে দিছোঁ আশা কৰিছোঁ সহায় কৰিব থেংক ইউ